বন্ধুসকল, আমাৰ চাং ফাৰ্মৰ বৰ্তমান কিছুমান এইবিলাক বাঁহ চাহ আমাৰ ভাগিছে। এই বাঁহবিলাক ভগাৰ কাৰণে আমি এতিয়া বৰ্তমান ইয়াক এটা চিষ্টেম কৰিছোঁ। চাক, এইটো মাজে মাজে আমি তাঁৰ ফিটিং কৰিছোঁ। ইয়াত এইটো এটা তাঁৰ আছে, এইটো এটা তাঁৰ, এইটো এটা তাঁৰ, এইটো এটা পূৰা ফিটিং কৰি বান্ধি বান্ধি দিছোঁ। চাক, ফিটিং হৈছে চাং পূৰা কেনেকুৱা ধুনীয়া ফিটিং হৈ গৈছে। চাক, এতিয়া বৰ্তমান খালী গৰমৰ কাৰণে পোৱালি লোৱা নাছিলোঁ। আজি আমাৰ চাফাই চলি আছে। আমাৰ ভাইটি এটা চাফা কৰি আছে। এই হাঁহিছেহে। এইকেইদিন নাথাকোঁতে ফাৰ্মত গৰু সোমাই অৱস্থা নাই। ষাঁড় গৰু এটা সোমাই একদম ফাৰ্মত হাগি মুতি তাক থৈয়ে গৈছিলোঁ বুলি ধৰি লওক। তাক মানে ইয়াতে থৈ গৈছিলোঁ আৰু পুৰা চাফাই চলি আছে। আমাৰ দীপ ভাইটিয়ে চাফা কৰি আছে। তাৰ নামটো দীপ। প্ৰথমে পোচা লগাই দিছোঁ, ঝাৰু লগাই দিছোঁ। বন্ধুসকল, আমাৰ চাঙত কিন্তু আমি আল কাটি লগাই দিয়া নাই। আমি ডাইৰেক্ট বলটো ফিটিং কৰি দিছোঁ। ডাইৰেক্ট এই বলটো ফিটিং কৰি দিছোঁ। বলটো ফিটিং, চাওক, বলটো ফিটিং, এইবিলাক বলটো ফিটিং কৰি দিছোঁ পূৰা। বৰ্তমান আমি ফাৰ্ম চাফা কৰি আছোঁ। আমাৰ পোৱালি আহিব এইকেইদিনতে। ঠিক আছে বন্ধুসকল, আজিলৈ বাই বাই।